মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ ইংৰাজীৰ লেসন 4 মাই লেণ্ড নামৰ কবিতাটিৰ সকলো প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি ছুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো এতিয়া আমি এক্টিভিটিছৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াৰ প্ৰথমত কি কৈছে লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। ইয়াৰ এক নম্বৰত কি কৈছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। তো ইয়াৰ এত কি কৈছে একৰ্ডিং টু দ্য পইণ্ট হু আৰ দ্য ব্ৰেভেষ্ট মেন। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা দি ব্ৰেভেষ্ট মেন আৰ দ্য মেন অফ দ্য পইণ্টছ নেটিভ লেণ্ড। তো উত্তৰখিনি একেবাৰে ছুটি আৰু সহজকৈ আনিছোঁ যাতে তোমালোকৰ মুখস্থ বা মনত ৰখাত সুবিধা হয়। তোমালোকক যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিবা আৰু তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা কমেণ্ট কৰি জনাবা। তাৰপিছত কুৱেশ্যন বিত কি কৈছে হোৱেন উইল দ্য পইণ্ট কনচিডাৰ হিজ লৰ্ড ডিভাইন। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা দি পইণ্ট উইল কনচিডাৰ হিজ লৰ্ড ডিভাইন ইফ হি ডাইজ ফ্ৰীলি টু ছেভ হিজ নেটিভ লেণ্ড। তাৰপিছত কুৱেশ্যন চিত কি কৈছে হাউ ডু ইউ ন' হোৱাট দ্য পইণ্ট লাভ হিজ কাউণ্ট্ৰি। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা দি পইণ্ট লাভ হিজ কাউণ্ট্ৰি বিকজ হি প্ৰেইজ ইট এজ ৰিচ ৰেয়াৰ ফ্ৰেছ এণ্ড ফেয়াৰ এণ্ড হি ইজ উইলিং টু ডাই টু ছেভ ইট। তাৰপিছত কুৱেশ্যন ডিত কি কৈছে হোৱাট ইজ দ্য পয়েম এবাউট। তো উত্তৰত তোমালোকে লিখিবা দি পয়েম ইজ এবাউট দ্য পইণ্ট ডিপ লাভ এণ্ড প্ৰাইড ফৰ হিজ নেটিভ লেণ্ড ডিছক্ৰাইবিং ইটছ বিউটি এণ্ড ব্ৰেভেৰী অফ ইটছ পিপল। তাৰপিছত 2 নম্বৰত কি কৈছে ৰাইট T for correct statement and F for the incorrect statement of the box near is sentence. তো কি কৈছে শুদ্ধ হ'লে টি লিখিব দিছে আৰু যদি ভুল হয় তোমালোকে এফ লিখিবা। এত কি কৈছে দি পইণ্ট নেটিভ লেণ্ড ইজ ৰিচ এণ্ড ৰেয়াৰ। তো এইটো কি হ'ব ট্ৰু। তাৰপিছত বিত কি কৈছে দি ওমেন অফ দ্য পইণ্টছ নেটিভ লেণ্ড আৰ কাৰেজেছ। তো এইটো কি হ'ব এইটোও ট্ৰু হ'ব। তাৰপিছত চিত কি কৈছে দি পইণ্ট ইজ ইন প্ৰেইজ অফ দ্য মেন এণ্ড ওমেন অফ হিজ নেটিভ লেণ্ড। এইটো কি হ'ব এইটোও ট্ৰু হ'ব। তাৰপিছত ডিত কি কৈছে দি পইণ্ট উইল ডাই টু ছেভ হিজ নেটিভ লেণ্ড আনউইলিংলি। এইটো কি হ'ব এইটো হ'ব ফলছ। তাৰপিছত ইট কি কৈছে দি পইণ্ট ডাজ নট লাভ হিজ নেটিভ লেণ্ড। এইটোও হ'ব ফলছ। তো কি প্ৰথম তিনিটা হ'ব ট্ৰু তাৰপিছত দুটা হ'ব ফলছ। তোমালোকে এনেদৰে বহীত লিখি ল'বা। তাৰপিছত 3 নম্বৰত কি কৈছে ৰিড দ্য ফলোয়িং এক্সপ্লেনেশ্যনছ অফ দ্য টু ষ্টেঞ্জাছ অফ দ্য পয়েম গিভেন বিলো আইডেণ্টিফাই দ্য ৰাইট অফ দ্য ষ্টেঞ্জা নাম্বাৰ নেক্সট টু ইজ এক্সাম্পল। তো ইয়াত দুটা ষ্টেঞ্জা আছে। তো ষ্টেঞ্জা দুটা পঢ়ি তোমালোকক কোনটো কেই নম্বৰ ষ্টেঞ্জা তোমালোকক লিখিব লাগে। তো তোমালোকে প্ৰথম ষ্টেঞ্জা এনেদৰে পঢ়িবা দি পইণ্ট চেজ ডেট দ্য মেন অফ হিজ নেটিভ লেণ্ড আৰ ব্ৰেভাৰ দেন দোজ অফ আদাৰ্ছ লেণ্ড দি ওমেন আৰ কাৰেজেছ দি পইণ্ট উইল ডাই উইলিংলি to save his native land and will consider his Lord divine if that happened. তো এইটো কি হ'ব এইটো ষ্টেঞ্জা 2 হ'ব। তো তোমালোকে ষ্টেঞ্জা লিখিবা ষ্টেঞ্জাছ 2 আৰু এইটো তাৰপিছততো তোমালোকক কি দিছে দি পইণ্ট উইল ইজ all praise for his native land. He says that his native land is rich and rare, fresh and fair, there and rare. He takes pride is winkily of his native land. It is stanza 1 hobo. তাৰপিছত 4 নম্বৰত কি কৈছে write the rhyming words from the poem for the ones given below. তো তোমালোকক ৰাইমিং ৱাৰ্ড লিখিব দিছে যেনেদৰে ফেয়াৰ ৰেয়াৰ এনেদৰে তোমালোকে লিখিবা। তোমালোকৰ উত্তৰ সুবিধাৰ বাবে মই দি আছোঁ।
তোমালোকে এনেদৰে লিখিবা ফেয়াৰ ফেয়াৰ ৰেয়াৰ সেভাৰ ব্ৰেভাৰ ৱেভাৰ শাইন ডিভাইন লাইন তাৰপিছত 5 নম্বৰত কি কৈছে ইন গ্ৰুপ ডিসকাস উইথ ইয়োৰ ফ্ৰেণ্ডছ হোৱাট ইউ হেভ আণ্ডাৰষ্টুড ফ্ৰম দ্য পয়েম এণ্ড শ্বেয়াৰ উইথ দ্য ক্লাছ তো উত্তৰ তোমালোকে লিখিবা এনেদৰে দি পয়েম শ্ব' দ্য পইণ্টছ লাভ এণ্ড প্ৰাইড ফৰ হিজ নেটিভ লেণ্ড they admire its beauty and value the bravery of its people. The poet is ready to sacrifice his life to protect his country and feels honored to do so. তাৰপিছত 6 নম্বৰত কি কৈছে find out some examples of alterations from the poem and write down is space profile তো তোমালোকে এনেদৰে লিখিবা rich and rare land fresh and fair land there and rare land heart never ever তাৰপিছত 7 নম্বৰত কি কৈছে the poet has used a few adjectives to describe his native land write the adjective in the space profile তো কবিয়ে নিজৰ মাতৃভূমিক প্ৰকাশ কৰিবলৈ কিছুমান শব্দ ব্যৱহাৰ কৰিছে এডজেক্টিভ তো এইবিলাক তোমালোকে লিখিব লাগে তোমালোকে লিখিবা ৰিচ ৰেয়াৰ ফ্ৰেছ ফেয়াৰ এণ্ড দেয়াৰ এইবিলাক কবিয়ে ব্যৱহাৰ কৰিছিল তাৰপিছত বিট কি কৈছে নাও ৰাইট এ ফিউ সেন্টেন্স ইউজিং দ্য ৱৰ্ডছ ইউ হেভ লিসেন এভভ দ্য ডেছক্ৰাইব দি পইণ্টছ নেটিভ লেণ্ড তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা 1 নম্বৰটো উত্তৰ দি 1 নম্বৰত লিখিবা মাই নেটিভ ল্যান্ড ইজ ৰিচ ইন কালচাৰ এণ্ড ট্ৰেডিশনস 2 নম্বৰ লিখিবা ইট ইজ এ ৰেয়াৰ প্লেচ ফিল্ড উইথ বিউটিফুল ল্যান্ডস্কেপ তাৰপিছত 3 নম্বৰ দি লিখিবা দি এয়াৰ ইন মাই কাউন্ট্ৰি ইজ অলৱেজ ফ্ৰেছ এণ্ড পিয়ৰ 4 লিখিবা দি ফিল্ড লুক ফেয়াৰ এণ্ড গ্ৰীন ইন দ্য স্প্ৰিং 5 this their land is close to my heart তাৰপিছত 8 নম্বৰত কি কৈছে we can show love and respect for your country in your daily life by doing a small act like the ones mentioned below তো তোমালোকে উত্তৰ দি লিখিবা helping to keep the plank roads schools office etc clean b conserving electricity by turning off light and fans when not in use তাৰপিছত কি কৈছে now add few such act as the list they write down in the space provide তো ইয়াৰ answer দি 1 নম্বৰ লিখিবা planting trees to keep the environment green be avoiding littering in public place 3 number likhiba respecting national symbols like the flag and anthem tar pisot 9 number ki koise listen to the next read out your teachers as you listened write down the answer in the given space beside the questions তো ইয়াৰ এত কি কৈছে where was Bhogeshwari Phukan born তো উত্তৰ লিখিবা she was born in novel Ahom family of Nagaon তাৰপিছত কোৱেশ্চন বিট কি কৈছে when did the Quit India movement start তো উত্তৰ লিখিবা the Quit India movement start in 1942 তাৰপিছত কোৱেশ্চন সিট কি কৈছে when did Bhogeshwari Phukan died তো উত্তৰ লিখিবা she died on September 20 1942